Hello everyone, welcome back again. So আজি আমি ক্লাস 9 or chapter 12 যেটো আছিল 12 or exercise 12.1 or question 6 আৰু 8 আমি সমাধান কৰিম। আগৰ question কেটা সমাধান কৰা হৈছে এতিয়া 6 আৰু 7 এই দুটা ৰৈ গৈছে, এই দুটা আমি কৰিম এতিয়া। 7 ত কি কৈছে, এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা আমাৰ কিমান আছে 24 আছে। এতিয়া সমবাহু ত্ৰিভুজ মানে ত্ৰিভুজৰ তিনিটা বাহু আমাৰ সমান হ'ব, যেটো a = b = c হ'ব, এনেকে সমদ্বিবাহু ত্ৰিভুজ। ইয়াতে দিয়া আছে আমাৰ গিভেন কি ক'ব, পৰিসীমা 28 সেন্টিমিটাৰ আৰু এই ত্ৰিভুজটো কালি ওলাব লাগে। এতিয়া এইটো চেপ্টাৰত হিৰনৰ ফৰ্মুলাটো ইউজ কৰিব লাগে। এইটো প্ৰবলেমত হিৰনৰ ফৰ্মুলা ইউজ নকৰিলেও আমাৰ ওলাই যাব। সো ওকে, প্ৰথমে আমি কি লিখিম, দিয়া আছে আমাৰ গিভেন কি বস্তু দিয়া আছে, এইটো পৰিসীমা = 24 সেন্টিমিটাৰ। পৰিসীমা মানে আমি জানো কি তিনিটা বাহুৰ যোগফল, যেহেতু আমাৰ ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ, সো এইটো সমবাহু ত্ৰিভুজৰ সাপোজ এটা বাহু যদি a হয়, সো তিনিটা বাহুৰ যোগফল a + a এই কেলটো আমাৰ কি হ'ব, এই 24 হ'ব। ওকে, সো a + a = 3a is equal to 24, that a = 24/3 is equal to 8 সেন্টিমিটার। ওকে, সো এই হল আমার এটা বাহু যদি এইটো, এতিয়া আমি সমবাহু ত্ৰিভুজৰ কালিৰ এটা ডাইৰেক্ট সূত্ৰ, আমি এতে হিৰণৰ সূত্ৰ ইউজ কৰিব নালাগে। ডাইৰেক্ট আমি কি কৰিম, সমবাহু ত্ৰিভুজৰ কালি আমি কি জানো, √3/4 বাহু স্কয়ার, ওকে। সো √3/4 বাহু আমার কিমান 8 স্কয়ার। ওকে, সো এইটো আমি ক্যালকুলেশন কৰিব লাগিব, √3/4 * 8 * 8 কিমান টাইম 2 টাইম, অর্থাৎ আমার কি হ'ব 2 * 8 16 √3 সেন্টিমিটার স্কয়ার। এইটো আমার आंसर। ওকে, আমার পরিসীমাটো দিয়া আছে 24 সেন্টিমিটার। পরিসীমা মানে তিনিটা বাহুৰ যোগফল, যেটো এইটো আমি ত্রিভুজ বুলি সমবাহু ত্রিভুজ কনসিডার কৰিলে a + a বাহু আমি দিছি, তিনিটা বাহুৰ যোগফল হলে a = 8 সেন্টিমিটার হয়। এতিয়া সমবাহু ত্রিভুজৰ কালিৰ ফৰ্মুলাটো হল আমাৰ এইটো। ওকে, এইটো হলে বাহু ঠাইত আমি 8 স্কয়ার মাৰি দিছো, আমি ক্যালকুলেশন কৰিছো 16 √3 স্কয়ার। এইটো হল আমাৰ কোশ্চেন 7 এর সমাধান, একেবারে ইজি ওয়ে। ওকে, সো এইটো আমি হিৰণৰ সূত্ৰটো ইউজ কৰিলে হ'ব, অলপ লং হৈ যায়, সেইকাৰণে হিৰণৰ সূত্ৰ ইউজ কৰা নাই, কিয় কোশ্চেনটোত আমাৰ মেনশন কৰা নাই যে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰে। এতিয়া সেকেন্ডটো চাম আমি, এটা সমকোণী ত্ৰিভুজৰ ত্ৰিভুজৰ মাপ 13 সেন্টিমিটার আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটার হলে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। অতিভুজ মানে কৰ্ণটো দি আছে আৰু এটা যিকোনো এটা বাহু দি আছে, এইটো ত্ৰিভুজৰ আমি কালি নিৰ্ণয় কৰিব লাগে। গতিকে আমি কোশ্চেন নাম্বার 8 যেটো আছে, এইটোৰ সলিউশন, আমি এটা সমবাহু ত্ৰিভুজ এটা কনসিডাৰ কৰিব লাগিব। এটা সমবাহু ত্ৰিভুজটো মই এনেকৈ লৈছো। ওকে, এইটো হল আমাৰ সমদ্বিবাহু ত্ৰিভুজ। ইয়াৰে কি কৰিম, 46 আছে। ওকে, ইয়াৰে আমি কি কৰিম, এইটো আমাৰ 30 সেন্টিমিটার গিভেন আছে আৰু এই দুটা বাহুৰ যিকোনো, সাপোজ এইটো আমাৰ 5 সেন্টিমিটার দিয়া আছে, এই ত্ৰিভুজটোৰ কালি ওলাব লাগে। এতিয়া প্ৰথমে আমি কি কৰিম, ধৰা হল এটা ত্ৰিভুজ আমি কনসিডাৰ কৰিম সমকোণী ত্ৰিভুজ, যেহেতু এইটো আমি কি কৰিম, সাপোজ a b c আমি নেম দিম। ত্রিভুজ এটা লিখিছো যদি তাৰ নেমও আমি দিব লাগিব। ওকে, সো নেম দিলে ইয়াত আমি ধৰা হল লিখিব লাগিব, ধৰা হল যি কৰিছো সেইটো লিখিব, ধৰা হল a b c ত্রিভুজ, a b c এটা সমকোণী ত্রিভুজ, সমকোণী ত্রিভুজ। তো সমকোণী ত্রিভুজৰ আমাৰ AC যেটো কৰ্ণ আছে, এইটো আমাৰ 13 সেন্টিমিটার, AB = 5 সেন্টিমিটার আৰু BC আমি ওলাব লাগে, BC = আমাৰ নাই, এইটো আমি ওলাব লাগে। ওকে, এতিয়া সমকোণী ত্ৰিভুজৰ আমি কি কৰিম, পাইথাগোৰাছৰ উপপাদ্য অনুসৰি আমি কি পাইছিলো, এইটো আমি লিখিব লাগিব। পাইথাগোৰাছৰ উপপাদ্য অনুসৰি
ওকে, পাইথাগোরাসের উপপাদ্য মতে কর্ণ স্কোয়ার, কর্ণটো আমার কি আছে এ সি স্কোয়ার ইজ ইকুয়াল টু লম্ব স্কোয়ার এ বি স্কোয়ার প্লাস ভূমি স্কোয়ার এ বি সি স্কোয়ার। ওকে, এ সিৰ ভেলুটো আমাৰ কিমান আছে 13 স্কোয়ার ইজ ইকুয়াল টু এ বিৰ হ'ল 5 স্কোয়ার প্লাস বি সি স্কোয়ার। 13 স্কোয়ারের হল 169, 5 স্কোয়ার মানে 25 হ'ব, বি সি স্কোয়ার এনেকৈ থাকিব। ওকে, এতিয়া এই বি চিৰ ভেলুটো ওলাব লাগিব 169 মাইনাছ 25 ইজ ইকুৱেল টু বি চি স্কোয়ার। ওকে, আৰু এটা পেজ এড কৰিব লাগিব। চ' 169ৰ পৰা 25 গ'লে 144 ইজ ইকুৱেল টু বি চি স্কোয়ার। চ' 144ক আমি কি 12 স্কোয়ার লিখিব পাৰি ইকুৱেল টু বি চি স্কোয়ার। এতেকে অকল বি চি ইকুৱেল টু আমি কিমান পাম 12 পাম, কিয় এইটো আমি কিমান পালোঁ 12 পালোঁ। এতিয়া শৰ্টকাট কৰিম, সমকোণী ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিল, মানে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা আমাৰ কি আছিল, এইটো আমি ত্ৰিভুজ বুলি ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু হাফ ইনটু ভূমি আমাৰ বি চি ইনটু উন্নতি হল এ বি। এইটো আমাৰ ত্ৰিভুজৰ কালিৰ ফৰ্মুলা আছিল। ওকে, চ' এইটো অলপ ক্লিয়াৰ হোৱা নাই, এইটো অলপ ভালকৈ লিখিছোঁ। ওকে, এতিয়া ত্ৰিভুজৰ কালিৰ ফৰ্মুলা আমাৰ কি আছিল ইজ ইকুৱেল টু হাফ ইনটু ভূমি, ভূমি হ'ল আমাৰ বি চি ইনটু উন্নতি হ'ল আমাৰ এ বি, এনেকুৱা আছিল। ওকে, হাফ ইনটু বি চিৰ ভেলু হ'ল 12, এ বিৰ ভেলু হ'ল 5। চ' এইটো আমি 12 বুলি কাটি কিমান 6, চ' 30 সেন্টিমিটাৰ ইজ মাই আনসাৰ। ওকে, প্ৰথমে আমি ত্ৰিভুজটো ধৰি লৈছোঁ সমকোণী ত্ৰিভুজ, এইটো আমাৰ গিভেন নাছিল, এইটো আমি ওলাই লৈছোঁ পাইথাগোৰাছৰ সূত্ৰ উপপাদ্য। এতিয়া ভূমি আৰু উচ্চতা আমাৰ ওলাইছে, যিটো সমকোণী ত্ৰিভুজৰ লম্বই হ'ল উচ্চতা। ওকে, এইটো ওলাইছে কাৰণে আমি 30 সেন্টিমিটাৰ অতি ইজিলি ওলাব পাৰিছোঁ। ওকে, চ' এনেকৈ আমি লিখিব লাগিব।